সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো আগতীয়াকৈ। তো আপোনালোকে নতুন বছৰ কেনেকৈ পালন কৰিব গৈছে, কেনেকুৱা ডিজাইনত, কি ভোগবিলাস, মদ মাংস এইবিলাক খাই নতুন বছৰ পালন কৰিব লৈছে। মই কেনেকৈ লৈছোঁ জানে? আচলতে নতুন বছৰ কেনেকৈ পালন কৰে এইটো জানি লওক আজি। নতুন বছৰ পালন কৰিব হ'লে মানে এক নম্বৰতে আপুনি পুৰণা বছৰটোৰ কাৰণে আপুনি যিমান দিন যি বছৰ আপুনি জিলে এটা বছৰ, সেই বছৰটোৰ কাৰণে ভগৱানৰ ওচৰত ধন্যবাদ দিয়ক এক নম্বৰতে। আৰু দুই নম্বৰতে আপুনি বহুত অপৰাধ কৰিছিলে, আপুনি বহুত মিছা কথা কৈছিলে, ঠগ প্ৰবঞ্চনা কৰিছিলে, বহুত ধৰণৰ ভুল কৰিছিলে, আৰু তাৰ কাৰণে ভগৱানৰ ওচৰত ক্ষমা খোজক। আৰু তৃতীয়তে যিসকলৰ লগত আপুনি বেয়া ভাৱ আছিলে তেওঁলোকক ক্ষমা কৰি দিয়ক, আৰু ক্ষমা কৰি দিয়ক আৰু পাহৰি যাওক। কাৰণ ভগৱানে মানুহক দিয়ে, হিচাপ নাৰাখে। আৰু আমিও যেন আমি আনক ক্ষমা কৰি দিওঁ, যিমান ভুল কৰিলেও আমি সিহঁতক ক্ষমা কৰি দিওঁ, আৰু আমি যেন মনত নাৰাখোঁ, পাহৰি যাওঁ। আৰু তৃতীয়তে আৰু চতুৰ্থতে আৰু কি কৰিব লাগে, মানে কি কৰিব, ঈশ্বৰৰ ওচৰত আপোনাৰ যিমান কাম আছে সকলোবিলাক সমৰ্পণ কৰক। আৰু আপুনি যে জীৱনটো জীৱ 2025 বৰ্ষটো, তাকো ভগৱানৰ হাতত অৰ্পণ কৰিব। যদি আপুনি বেমাৰী হয় তেনেহ'লে ভগৱানৰ ওচৰত ধন্যবাদ দিব আপোনাৰ বেমাৰৰ কাৰণে। যদি আপুনি দুখী, সেই দুখৰ কাৰণে আপুনি ভগৱানৰ ওচৰত ধন্যবাদ দিব। আৰু পঞ্চমতে আপুনি আপোনাৰ সকলো কামবিলাক ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিব, আপোনাৰ কাৰণে, আপোনাৰ পৰিয়ালৰ কাৰণে, আপোনাৰ সন্তানৰ কাৰণে, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে, পিতৃ মাতৃৰ কাৰণে, আপোনাৰ যিমান মাটি বাৰী ঘৰ সকলোবিলাকত আশীৰ্বাদ বিচাৰিব, আপোনাৰ হাতৰ কৰ্মত আশীৰ্বাদ বিচাৰিব। আৰু সকলোবিলাক যেনেকৈ তেওঁ ইচ্ছা কৰে তেনেকৈ কৰিব পাৰিবৰ কাৰণে আমাক ভগৱানে যেন আশীৰ্বাদ দিয়ে, তাৰ বাবেও ঈশ্বৰৰ ওচৰত নিবেদন কৰিব, যাতে ঈশ্বৰে আপোনাৰ সকলো ইচ্ছা পূৰ্ণ কৰে। কিয়নো আমি এই পৃথিৱীত খন্তেকৰ কাৰণে আহিছোঁ আৰু এদিন আমি গুচি যাম। কিন্তু আমি কৰা সকলো কৰ্ম থাকি যাব। আমি একো লৈ অহা নাছিলোঁ আৰু একো লৈও নাযাওঁ, কিন্তু দুটা বস্তু আমি লগত লৈ যাম। এক নম্বৰ পাপ, আৰু যদি আপোনাৰ জীৱনত ধাৰ আছে সেই ধাৰখিনি আপুনি লগত লৈ যাব। কাৰণ মৰাৰ পিছত আপোনাক সি ধাৰ দিয়াজনে সি ক'ব, ই চালা ধাৰুৱা আছিলে, ই মৰি গ'ল, মোক পইচা দিব থাকি গ'ল। গম পাইছে? তাৰ বাবে ভগৱানৰ ওচৰত এনেকুৱা নিবেদন কৰক যাতে ভগৱানে আপোনাক সেই ধাৰুৱা দুষ্ট আত্মাৰ ওপৰত বিজয় দিব পাৰে। তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। ঈশ্বৰে কৈছে, তুমি খোজা তেহে তোমাক দিয়া হ'ব, দুৱাৰ টুকুৰিবা তোমালৈ দুৱাৰ মুকলি কৰা হ'ব। আহক মই এটা বাণী কওঁ, যিচয়া 45 পদ সংখ্যা 2 আৰু 3। মই তোমাৰ আগে আগে গৈ খাল বামবোৰ সমান কৰিম, পিতলৰ দুৱাৰবোৰ ভাঙি দুখৰ কৰি দিম, আৰু লোহাৰ ডাংবোৰ কাটি ছেদন কৰি দিম। মই যে তোমাক নাম কাঢ়ি মাতোতা ইজৰাইলৰ ঈশ্বৰ জিহুৱা, ইয়াক তুমি জানিবৰ নিমিত্তে মই তোমাক অন্ধকাৰত থকা ধন আৰু গুপ্ত স্থানত থকা বহুমূল্য সম্পদ তোমাক দিম। এই বাণীৰ দ্বাৰাই হে পিতা, যিসকলে শুনিব তেওঁলোকক মই তোমাৰ হাতত অৰ্পণ কৰিছোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ শক্তিশালী নামত কৰিছোঁ। আমেন। সকলোকে শুভেচ্ছা থাকিল। নতুন বছৰৰ এটা ভাল বছৰৰ কাৰণে কামনা কৰি প্ৰভু যীশুৰ হাতত সকলোকে সমৰ্পণ কৰিলোঁ।